আচলতে আমাৰ এই বিনিবাৰীৰ গাঁৱৰ যিখন আমাৰ খেলপথাৰত যোৱা ৰাস্তা এইটো আমাৰ মানে বহুত দিনৰ পৰাই মানে ধৰ 20-25 বছৰৰ পৰা আজি আমি যে দলংখনৰ ব্যৱস্থা আমি ৰাইজে কৰিবলগীয়া হৈছে। গতিকে মই ভাবোঁ এই দলংখন চৰকাৰে আমাক বহুত দিনৰ পৰাই যিটো ৰাইজৰ সুবিধাৰ্থে তেওঁলোকে ভোটৰ সময়ত তেওঁলোকে কথা কয় যে কি কয় ৰাইজৰ যিকোনো কাম কাজ তেওঁলোকে কৰা বুলি কথা তেওঁলোকে আগবঢ়ায়, কিন্তু যেতিয়া কাম বা ইলেকশ্যন শেষ হয় তেতিয়া তেওঁলোকে কোনো ধৰণৰ কাম মানে নকৰে। আৰু মই ভাবোঁ তেওঁলোকে খালি ভোটৰ লাভৰ কাৰণেহে তেওঁলোকে আমাক কথাখিনি উল্লেখ কৰে, কিন্তু ৰাইজে সেই ধৰণে যিখিনি আশা কৰে সেই আশা হিচাপে মানে ৰাইজে আমাৰ এই যি ৰাইজৰ বিনিবাৰীৰ গাঁৱৰ তেওঁলোকৰ সমস্যাৰ আমাৰ কোনো অন্ত হোৱা নাই। আৰু মই ভাবোঁ আমাৰ এই যিবিলাক সমস্যা এইবিলাক চৰকাৰে ভাল কৰে, যেনেদৰে ভোটৰ সময়ত কয় ঠিক তেনেদৰে যদি আমাৰ গাঁৱৰ সমস্যাবিলাক সমাধান কৰে নিশ্চয় তেওঁলোকক আমি আদৰি ল'ব বিচাৰোঁ। কিন্তু আমাৰ যেনেদৰে আদৰি ল'ব বিচাৰে কিন্তু সেনেদৰে ল'ব নোৱাৰে। গতিকে আমাৰ গাঁৱৰ ৰাইজে দুখ কষ্টৰ মাজেদি প্ৰত্যেক বছৰে আমি এই দলঙৰ যি দুৰ্দশা আমি ৰাইজে কৰিবলগীয়া হয়। আৰু ইয়াত আমি ৰাইজে সকলোৱে মিলিজুলি সকলোৱে গাঁৱৰ ধনেৰে অৰ্থাৎ আমি গাঁৱৰ এডাল বাছ তুলি বা দুডাল এনেদৰে আমি গাঁৱৰ এই প্ৰত্যেক বছৰে এই ৰাস্তাখিনি আমি ৰিপেয়াৰিং বা আমি দলংখন দিবলগীয়া হয়। ইয়াৰ পৰা মানে ধৰ বহুতো অসুবিধা হয়। ইয়াত আমাৰ বৰ্ষাৰ সময় বহুত এতিয়া পানীৰ কিবা হয়। এতিয়া আমাৰ এতিয়া যোৱা এই ৰাস্তা ল'ৰা ছোৱালী যিবিলাক আছে ইফালে মানে এইবিলাক স্কুলত যোৱাৰ কাৰণে অসুবিধা হয়। বহুত মানে দূৰণি দি যাবলগীয়া হয়। 1 কিলোমিটাৰৰ জেগাত 2 কিলোমিটাৰ যাবলগীয়া হয় ঘূৰি। আৰু আমাৰ যিবিলাক খেতিৰ সময়তো মানে এতিয়া শ্বৰ্টকাট যিবিলাক আমাৰ আধা কিলোমিটাৰৰ ৰাস্তাৰ সলনি আমি 2 কিলোমিটাৰ ৰাস্তা দি ঘূৰি মানে আমি ধানৰ খেতি পথাৰ এইবিলাক আমি চপাই ল'বলগীয়া হয়। এইবিলাক বহুত অসুবিধা আছে। আৰু মানুহবিলাকতো ক'বই নালাগে মানুহৰ অসুবিধাখিনি। আমি গাড়ী মটৰ আজিকালি যেনেদৰে গাড়ী মটৰ মানে মানুহৰ আছে বা যাবলগীয়া সুবিধা যেনে যাতায়ত, কিন্তু আমাৰ সেইমতে আমাৰ যাতায়তৰ ব্যৱস্থা মানে শোচনীয় আৰু কি। আপোনালোকৰ এইটো আমাৰ MLA সমষ্টিটো হৈছে 31 নং চিডিলিৰ জয়ন্ত বসুমতাৰী ছাৰ, তেওঁৰ আণ্ডাৰত হয়। আৰু তেওঁ বৰ্তমান যিখিনি তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল সেইমতে আমাক প্ৰতিশ্ৰুতি মানে পালন কৰা নাই। এতিয়া গুৰুত্ব দিয়া নাই মানে গুৰুত্ব দিয়া নাই, পালন কৰা নাই আৰু গুৰুত্ব দিয়া নাই। আমি যিখিনি আশা কৰিছিলোঁ ৰাইজে সেইমতে মানে পোৱা নাই। যদি মানে ঠিক তেনেদৰে আমি ভোট বৰ্জন কৰিব বিচৰা নাই, কিন্তু যদি ৰাইজৰ মতে যদি তেওঁলোকে নকৰে তেতিয়াহ'লে হয়তো তেওঁলোকৰ উচিত মানে যিখিনি আমি ৰাইজে কি কৰিম উচিত মানে প্ৰত্যুত্তৰ দিম বুলি আমি ভাবিছোঁ আজি।